এনেদৰে আজি জীৱবিলাকে নিজে ভাবি ভাবি ঠায়ে ঠায়ে নিজৰ নিজৰ এইটো মই কৰিছোঁ অমুকাই কৰিছে এনেকে কৰি কৰ্মবিলাক কৰি কৰি জীৱবিলাকে এই সংসাৰত এবাৰ আহিছে আকৌ গৈছে আকৌ এবাৰ আহি আছে হে ৰাজা এইটো মই তোমাৰ আগত সাৰ তত্ত্বটোৰ কথা ক'লো কিন্তু সমস্ত কৰ্ম আমাৰ অন্তৰত থকা যিটো মন এই মনটোহে সমস্ত কৰ্মবোৰ কৰাবৰ কাৰণে ইন্দ্ৰবিলাকক আগবঢ়াই দিয়ে সেইকাৰণে এইটো জন্মত যিটো কৰ্ম কৰে পূৰ্ব জন্মত সেইটো অনুভৱে সেইটো কাম অৰ্থাৎ আমি যদি আজি নাৰদে এইখিনি যিখিনি জ্ঞান তত্ত্ব কথা যে প্ৰাচীন বহি ৰাজা আগত কৈ আছে এই কথাটো যদি আমি আজি সমস্ত লোকে যে তত্ত্বটো যদি আমি ভালকৈ তলকৈ যদি ভাবো আমি নিশ্চয় ইয়াৰ অংকটো বুজি পাইছোঁ পূৰ্ব জন্মত আমি এনেদৰে কোন ঠাইত কেনেদৰে কেনে মুহূৰ্তত আমি যদি ভগৱন্ত কৰ্ম কৰাৰ কাৰণে অতি ভাল কৰ্ম কৰাৰ কাৰণে আজি এই ঘূৰ কলি যুগতো ইমান বিষয়ৰ কৰ্মৰ মাজেতো আজি দুঘণ্টা সময় আমি প্ৰত্যেকে উলিয়াই এই কৰ্ম এইটো কথা কৈ আছে এনেদৰে এই জন্মত যিটো কৰ্ম এই কৰ্মটো অহা জন্মত অনুভৱ হয় এনেদৰে যদি কোনোবাই থানে থানে যদি ঈশ্বৰক ভজিছে এই জন্ম তেতিয়াতো অহা জন্ম যদি তেওঁ বৈকুণ্ঠলৈ যাব নোৱাৰে আজি থানে থানে এই যিখিনি ভগৱন্তৰ কৰ্ম যিখিনি ভজি আছে অহা জন্মত সেইজনে ঈশ্বৰৰ প্ৰতি ভজিব পাৰিব বুলি আজি ৰজা আগত বৰ্ণন কৰি আছে যিমানবোৰ ভাল কৰ্ম কৰিছিল এই জন্মত সেই কৰ্মটো অনুভূত হয় মনত পৰি থাকে গম পাইছেনে বাৰু কি অৰ্থ বুজাইছে যদি পূৰ্ব জন্ম যদি এই কথাটো কি স্পষ্টীকৰণ হয় যে সম্পূৰ্ণৰূপে ভগৱন্তৰ লগতে বিলীন কৰিল তেওঁ যে একান্ত মনেৰে কাৰো শব্দ নোহোৱাকে যদি মনতে পেলা পূৰ্ব জন্মৰ কথা এটা এটা পান্না পান্না মনত আহি যাব পূৰ্ব জন্মত কি কৈছিল আজি বয়সলৈকে কাক কেটা মিছা ক'লে কাক কেটা থাকি দিছে স্পষ্টীকৰণ মনত পৰে সেইটো কৈছিল হে ৰজা পূৰ্ব জন্মত যিমানবোৰ কৰ্ম কৰিছিলা এই কৰ্মবোৰ এইটো মনত কি আকৌ এবাৰ অনুশোচনা হৈ প্ৰকাশ হয় আৰু সেইখিনিয়ে পূৰ্ব সংস্কাৰখিনিয়ে সেই মনত পৰাৰ লগে অনুভৱ হোৱাৰ লগে লগে এই কৰ্মখিনি আকৌ পুনৰূপে কি কয় কৰ্মচয় কৰে
বিষয়বিলাকে নাজানে যিসকলে সম্পূৰ্ণৰূপে ভগৱন্তৰ লগতে লীন হৈ আছে বহুতে জানে সেইসকলৰ কিন্তু পূৰ্ব কৰ্মস্থলীটো মনত পৰে আৰু সেই কৰ্মস্থলীটো অনুভৱ হোৱাৰ কাৰণে এইবাৰ ভগৱানতে এনেদৰে আৰাধনা কৰে যিটো আৰাধনা আৰু কি হৈছে পূৰ্ণ ফল হৈছে তাত ক'ব গ'ল সুন্দৰ বস্তু এটা আছে এই বস্তুটো কেনেদৰে হ'ব এই কথাটো অলপ পিছতে বৰ্ণন হ'ব আমি সেইকাৰণে আগতে নকৈ বস্তু লুকুৱাই থলো এনেদৰে সমস্তবোৰ কৰ্মৰ কি কৈছে যিমানবোৰ আমি কৰ্ম কৰোঁ কোনোবাই ভাত বনালে সিও এটা কৰ্ম নহ'ব আজি ভাগৱত কথা শুনিলোঁ দুই এটা কৰ্ম ইয়াৰ কৰ্মৰ পৰা আমাৰ কি হ'ব এই মনটো সুখ আৰু দুখ অনুভৱ আজি শুনি বৰ ভাল লাগিলে নহ'ব আজি শুনিছোঁ মানে মনটোৱে লাগে সুখ দুখ এটা এই মনটোৱে এই কৰ্মখিনিত বাৰে বাৰে কাৰণ ৰূপী জাগৃত কৰি এনেদৰে সমস্ত কৰ্মগণক মনে দিয়ে পৰিচালনা কৰে নহ'ব মনটো নহ'লে আপুনি ইয়ালৈ আহিব নোৱাৰে মনটো নহ'লে আপুনি ভগৱান আৰু এটা দেৱতাৰ ওচৰলৈ যাব নোৱাৰে এতিয়া আজি বৰ ঠাণ্ডা লাগিছে নাযাওঁ দে এই মনটোৱে আমাক সমস্তবোৰ কৰ্মৰ আচৰণৰ যিবোৰ সংস্কাৰ ভগৱন্তক ভাল পোৱা ভগৱন্তৰ প্ৰতি প্ৰেম কৰা নহ'ব ডাঙৰসকলক শ্ৰদ্ধা কৰা ভালকে কৰ্মটো নিষ্ঠাভাৱে একতাভাৱে একচিত মনেৰে কৰ্ম কৰা চব মনেৰে আচৰণ কৰাই থাকে কিন্তু এই মনত এই বস্তুবোৰ কেনেদৰে থাকে জানেনে তাক কোনো দৃশ্য নোহোৱাকে থাকে দৃশ্য নোহোৱাকে মানে এতিয়া মই মৰিগাঁও টাউনলৈকে যাম এইটো আগতে মনটোৰ ভিতৰত নাথাকে ই কি হৈ থাকে অদৃশ্য অৰ্থাৎ নেদেখাকে মনটোৰ ভিতৰতে কথাটো থাকে কিন্তু লগে লগে মানুহজনে মনটোৰ সেই কথাটো আনে চাওকচোন মনৰ আগত ইমান পটকে কথাটো কেতিয়াও নেথাকে সি সদায় লুকাই থাকে এনেদৰে লোকসকলে যদি সমস্ত জেগাতে যদি বিচাৰি ফুৰে সেই মনটো ক'ত পাম চবটো বিচাৰি ফুৰে ক'তো নাপায় কিন্তু কৈছে হে ৰজা এই মনটোৱে যদি এই মনৰ ভিতৰত থকা যি এটা ৰস আৰু তম মানে তম গুণ হৈছে বহুত পাব বিচৰা ৰস গুণতে মানে বৰ আনন্দত থকা কৰা নহ'ব এইবোৰকো যদি কোনোবাই এই দুইটা গুণ ৰস আৰু তম গুণ এই দুটাক যদি অপৰাই পেলাই যদি একমাত্ৰ যদি ভগৱন্তৰ চৰণত যদি মনটো দিয়ে তেতিয়াহে কৈছে তাত তেতিয়াহে বোলে সৎগুণটো সদায় উপস্থিত হ'ব বুলি আজি নাৰদে মন কৰা চলেৰে আমাক কৈ আছে সেইকাৰণে বাৰে শাস্ত্ৰত কৈ আছে এই লোকসকল ভগৱানৰ দুৱাৰ দলিলৈ আহিলে মনটোক অৰ্পণ কৰা মনটোক অৰ্পণ কৰাৰ লগে লগেই মনৰ ভিতৰত থকা যিমান কেইটা আৰু বেলেগ বেলেগ বস্তু আছে এটা আছে অহংকাৰ মনৰ লগতে লাগি আছে আৰু মনটোৰ লগতে বুদ্ধিটো লাগি আছে বহুতে ভাবে বুদ্ধিটো দিমাগত আছে দিমাগত বিবেক আছে এই বিবেকটো এটা বেলেগ বস্তু নহ'ব মনটো এখন হৃদয়ত এইখিনিতে মনটোৰ লগতে বুদ্ধি অহংকাৰ আৰু তাৰ লগতে লাগি আছে কি বস্তু চিত প্ৰকাশ হৈ আছে এই চাৰিটা বস্তু লৈ আছে এই চাৰিটা বস্তু বাৰে বাৰে এখানে কৈ আছে কৃষ্ণই কৈ আছে তুমি তোমাৰ এই চাৰিটা বস্তু মোক অৰ্পণ কৰা কি কৰিব লাগে মই কম যদি মনটোকে যদি অৰ্পণ কৰিলে বুদ্ধিটো অট'মেটিক আহে এতিয়া বুদ্ধিটো সৎবুদ্ধি হয় আৰু মন ভগৱন্তৰ চৰণতে যদি অৰ্পণ চিন্তন কৰে তেতিয়াহে সকলো কাম কি হয় সৎগুণ হয় বুলি আজি নাৰদে ৰজাক কৈ আছে
বিশ্বখনক কি কব একেই দেখা বুঝি পাইছেনে অৰ্থাৎ আমি ৰজগুণ আৰু তমগুণৰ টাকাৰ কাৰণে এইজন ডাঙৰ এইজন সৰু এইজন মানে বৰ ধনী নহয় বাৰু এইজনে পূজ্য আমি ৰজ আৰু তমগুণৰ টাকাৰ কাৰণে আমি দৌৰি ফুৰিছো কিন্তু কৈছে হে ৰাজা ৰজ আৰু তম দুইটা গুণক যদি কোনোবা এৰি দিয়া লগে লগে পৰিহাৰ কৰা লগে লগে যিদিনাখনে হৃদয়ত সদগুণ স্থিতি কৰি ললে সেইদিনাখনে যি ঠাইতে নাথাকক গোটেই বিশ্বখনক কেনেকে পাব একেই দেখিব এইটোৱে তোমাৰ আগত মই তত্ত্বটো বুজাই কলো আৰু মনৰ ভিতৰতে যিবোৰ যে অদৃশ্য নোহোৱাকে যে ৰৈ থাকে সেইটোকে কৈছে বাসনা এটা আমি বহুতে ভাবো ইমান ধুনীয়া ভকত হৈ এই ভকতজনৰ কিয় ইমান খং দি গৈছে নহব কোনোবা কোৱা লগে এটা পটকে সন্ধ্যা হ'ব কৰিব নবাদ দিয়া বুলি কৰিব নহব 3 বছৰ লৈ গুৰু ভাই গলে সদায় 5টা তাল বজাই আছে গোবিন্দ 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 কৈ তেতিয়াও কোৱা যায় এই ভকতটো বোলে অকণমানো সংযোগ কমা নাই এই সংযোগ কমা নাই সেই কথাটো আজি কৈ আছে এই পূৰ্ব জন্মৰ কৰ্মৰ বাসনা অদৃশ্য ৰূপে হৃদয়ত মনৰ ভিতৰত স্থিতি হৈ আছে ই পটকে দেখা দিয়া যেতিয়া এটা সম্পূৰ্ণ লগে লগে পুৰণা অদৃশ্য ৰূপটো আকৌ ফেলে হোৱাৰ লগে লগে ইমান ধুনীয়া কৰি এটা খং পাই যাব আই চাম কিয় কৈছো বুজি পালে নে বাৰু বেয়া নাপাব কোৱা কাৰণে সেইকাৰণে বাৰে বাৰে ভাগৱতে কৈ আছে যে আমি পূৰ্বৰ বাসনাক যদি আমি ক্ষয় কৰিবলগীয়া হয় তেতিয়াহ'লে ভগৱানৰ চৰণত মন নিবেদন কৰিব লাগে নাৰদে সেই কথাটোকে কৈ আছে যদি এই মনটোৱে যদি ভগৱানৰ চৰণত যদি অৰ্পণ কৰি ৰজ আৰু তমগুণ পৰিহাৰ কৰি ঈশ্বৰৰ ওচৰত যদি লয় তেতিয়াহ'লে অদৃশ্য ৰূপে পূৰ্বৰ কৰ্মৰ বাসনাৰ যিটো নেদেখাকে কি লুকাই আছে মনৰ ভিতৰত তৎক্ষণাতে কি হৈ যাব নাইকিয়া হৈ যাব আৰু যদিহে কিঞ্চিত মানুহ যদি ৰাখি আছে তেতিয়াহ'লে যেনেদৰে দিনতে যদি টেপলাং মাৰি শুই থাকে সপোনৰ বেল তৰাবল দেখিব আকৌ দিনতে কি হ'ব মস্ত এটা মাথা ওপৰতে পৰ্বতটা পৰি এনেকুৱা কিছুমান পুৰাচা সপোন দেখিব সেইটো হৈছে ৰজ আৰু তম গুণ পৰিহাৰ কৰা নাই আৰু ভগৱন্তৰ চৰণ নিজৰ সদগুণলৈ লৈ যোৱা নাই আৰু লৈ নোযোৱাৰ পিছত মন ভগৱন্তৰ চৰণ নিবেদন কৰা নাই পূৰ্ব পাপৰে লাগি থকাৰ কাৰণে 3 বছৰ লৈ থাকিলেও বোলে আনে যদি কয় কি দেখিবাই নহব সেইকাৰণে কৈছে আমাক মনটো ভগৱন্তৰ চৰণত নিবেদন দিব যে কেনেকে নিবেদন দিব দিছে বাৰু ভাগৱতে কৈ আছে আৰু সংগৰ লগত লাগি মনটো ভগৱন্তৰ চৰণত নিবেদন কৰক আহক সকলোৱে আমি নিজৰ মনো ভগৱন্তৰ চৰণত দিওঁ আৰু আমাৰ মুখৰ বাক্যখিনি যেন পবিত্ৰ শুদ্ধ হৈ ভগৱন্তৰ হৃদয়ত স্থিতি হয় নহব সকলোৱে একেলগে খুব প্ৰেম ভাৱে খুব চিন্তন কৰি এই পুৰাচাৰ মন ভগৱন্তৰ চৰণত নিবেদন কৰি মুখৰ পানী সকলোৱে নহব আহক প্ৰেম জানি গাই গোপাল Lord,
প্ৰভু তুমি সমস্ত লোকক কৃপাৰ দৃষ্টিৰে চাই তুমি অমৃত বৰ্ষণ কৰা এই তোমাৰ চৰণত এহি আমি একেলগে ভগৱান ৰূপী ভাগৱতক মধ্যস্থত ৰাখি সমস্ত যেতিয়া আমি সেইজন ভগৱন্তৰ চৰণত পুৰাচাৰ মন দি এইখন মুখত সদায় বাক্যবিলাকে অটংগতং কৰি থাকে এনেকে ভগৱানৰ দুৱাৰ দলিত আহি সমস্ত লগ লাগি যেতিয়া অন্তৰেদি গাই নিজৰ মুখৰ বাণী প্ৰবৃত্ত কৰি ভগৱন্তৰ চৰণ নিবেদন কৰি কোৱা যায় এইজন ভাগৱতী ভগৱন্তই গ্ৰহণ কৰি আমাৰ পূৰ্বজন্ম কৰ্মৰ বাসনা ইয়াতে বিলীন হৈ যায় সুখ আৰু ইয়াতে নাইকিয়া হৈ গৈ আমাক কি কয় সেইখিনি পুণ্য উপজি পুণ্য ভোগটো গ্ৰহণ কৰি লাহে লাহে ভগৱন্তই কৈছে আহা তুমি মোৰ সমীপত এহি মনক কৈছে ভগৱন্তৰ চৰণত নিবেদন কৰিব লাগে বুলি আজি বৰ্ণন কৰি আছে।